ৰূপৱতী তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অনুৱে কিংচুকক তোমাৰ উদ্দেশ্য কি বুলি সোধাত কিংচুকে মোৰ উদ্দেশ্য এটাই মোৰ গাত লাগি থকা দাগকেইটা আঁতৰাই নিজকে ভাল হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো বুলি কোৱাত অনুৱে সঁচাই যদি তেনেকুৱাকৈ ভাবিছা তেতিয়াহ'লে ভাল কথা যদি মিঠা মিঠা কথাৰ আঁৰত যদি কিবা চক্ৰান্ত লুকাই ৰাখিছা তেতিয়াহ'লে মোতকৈ বেয়া কোনো নহ'ব বুলি কোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত ৰত্নই অনুক লগ কৰিব আৰু বেদই আজিকালি কথা পাতেনে বুলি সুধিব আৰু তেতিয়া অনুক সেইদিনাখন পম হেৰুৱাৰ দিনাখন মই বেদদাক সহায় লাগে বুলি কৈছিলো কিন্তু ফোন এটা অহাৰ লগে লগে কাম আছে বুলি গ'ল এবাৰ নুসুধিলে বুলি ৰত্নক ক'ব আৰু বেদ আজিকালি বহুত সলনি হ'ল আগৰ বেদ হৈ থকা নাই সি কামত ব্যস্ত হৈ পৰিছে সিহে জানে আজিকালি তাৰ ফোন আহিলে দূৰত গৈ কথা পাতে ঘৰতো দেৰিকৈ যায় আৰু ষ্টেণ্ডতো নাথাকে বুলি ক'ব এতিয়া বাৰু অনু আৰু ৰত্নই বেদই কি কৰি আছে বুলি জানিবলৈ বেদক পিছা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অনুৱে আজি ইণ্টাৰভিউ দিবলৈ যাব আৰু অফিচত গৈ গাড়ীৰে খুন্দা মৰা ছোৱালীজনীক দেখিব আৰু দেখি অনু আচৰিত হৈ পৰিব এতিয়া বাৰু ছোৱালীজনীয়ে অনুৰ ইণ্টাৰভিউটো ল'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ